জনতা পাৰ্টি মিত্ৰজোঁটৰ পৰা যিহেতু মোক 19 নং মাৰ্ঘেৰিটা জিলা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰিছে। আশা ৰাখিছোঁ 100% মোৰ 3টা পঞ্চায়ত যিহেতু পৰিছে মাকুমপথাৰ ভিতৰপাৰা আৰু কুমাৰপতি আটাইকেইটা পঞ্চায়ততে মই সৰহসংখ্যক ভোট পাবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। কাৰণ মই নিৰ্বাচনী সভাবোৰত কেৱল বিধায়ক মহোদয়ৰ লগতে নহয়, মই নিজস্বভাৱেও দলীয় কাৰ্যকৰ্তা আৰু আমাৰ জনসাধাৰণৰ লগত সংযোগ কৰিছোঁ, লগ কৰিছোঁ, কথা বতৰা হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত তেওঁলোকে সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াইছে। গতিকে মই লগতে আমাৰ আটাইকেইটা জিলা পৰিষদ আৰু 13খনকৈ আঞ্চলিক পঞ্চায়তৰ লগতে পঞ্চায়তসমূহ এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ দখলত আহিব বুলি মই খুব আশাবাদী। দেখিবলৈ পাইছে সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচন। আপোনালোকে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী প্ৰচাৰ সভাখন নিশ্চয় প্ৰত্যক্ষ কৰিছে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা আমাৰ গৃহমন্ত্ৰী যি ধৰণে আহে আমাৰ মুখ্যমন্ত্ৰীক ইমান ৰাইজে সঁহাৰি জনাইছে। আপোনালোকে হয়তো টিভি মাধ্যমত আপোনালোকৰ চেনেলৰ মাধ্যমত দেখিবলৈ পাইছে। গতিকে আমিও তেনেকুৱাকৈ দেখি আছোঁ। সমগ্ৰ অসমৰ লগত মাৰ্ঘেৰিটা সমষ্টিটো আমাৰ পঞ্চায়ত নিৰ্বাচন হৈছে 4টা জিলা পৰিষদ আৰু 13টা AP মেম্বাৰ লৈ পেলাই। গতিকে আমি ভাবোঁ এইকেইদিন মই যি ধৰণে প্ৰচাৰত দেখিছোঁ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিবলৈ ওলাই আহিছে। গতিকে যেনেকুৱাকৈ মই ৰাইজৰ সঁহাৰি দেখিছোঁ, মই ভাবোঁ মাৰ্ঘেৰিটা সকলো পঞ্চায়ত সকলো জিলা পৰিষদ আমি দখল কৰিবলৈ সক্ষম হ'ম। গতিকে খুব সুন্দৰকৈ আমি পঞ্চায়ত গঠন কৰিবলৈ আমি সক্ষম হ'ম। আৰু ৱাৰ্ড মেম্বাৰসকলৰো মই দেখিছোঁ ৱাৰ্ড সদস্যসকলৰ আগ্ৰহ, যেনেকুৱা আগ্ৰহ ৰাইজে যেনেকৈ কৈছে আমাৰ বোৱাৰী আমাৰ ল'ৰা ছোৱালী একেলগে গাঁৱৰে সকলোৱে ইলেকশ্যন খেলিছে। গতিকে আমি ভাবোঁ আমাৰ গাঁৱৰ পৰাই এজন ৱাৰ্ড মেম্বাৰ জিকা। মই ভাবোঁ ৰাইজে খুব সুন্দৰকৈ ৱাৰ্ড মেম্বাৰ চিলেকশ্যন কৰি পঠাব আৰু আমি পঞ্চায়তটো পৰিচালনা কৰিবলৈ খুব ভাল পাম বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে দেখিবও পাইছে আৰু 2টা দিন মাত্ৰ আছে। অহাকালিলৈ সৰ্বানন্দ সোণোৱাল ইনথেম গ্ৰাম পঞ্চায়তত আহি আছে, ডাঙৰ সভা এখনো আছে। আপোনালোককো এই জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিব, সৰ্বদাই বক্তব্য ৰাখিব। নিশ্চয় সৰ্বদা অহাৰ পিছত আৰু পৰিৱৰ্তন আমি পাব। কিন্তু আমি ভাবোঁ আজি 8টা বছৰে ৰাইজে মোক আশীৰ্বাদ কৰি আছে। 2টা টাইমত মোক ভাৰতীয় জনতা পাৰ্টি হৈ পেলাই বিপুল ভোটত জয়যুক্ত কৰাইছে। ঠিক সেইধৰণে আমি গোটেইকেইটা পঞ্চায়তত বিপুল ভোটত জয়যুক্ত কৰি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আমি চৰকাৰক উপহাৰ দিব বিচাৰোঁ।